বেশ্বজনী আকৌ ঘৰৰ ছোৱালী ঘূৰি আহিল ঘৰলৈ। ঢোল পেঁপা গগনাৰে ৰজনজনাই উঠিল বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰ। ফুলাম গামোচা সম্বৰ্ধনা পত্ৰই উষ্ম আদৰণি লভলীনা বৰগোহাঁই। ভাৰত গৌৰৱ লভলীনা বৰগোহাঁইক আদৰিবলৈ বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰত অসমীয়াৰ ভিৰ। হয়, আকৌ এবাৰ বিশ্বজনী মাতৃভূমিত ভৰি থলে ভাৰত গৌৰৱ লভলীনা বৰগোহাঁই। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছত দেশৰ হৈ প্ৰতিনিধিত্ব কৰিছিল লভলীনা বৰগোহাঁই। ৭৫ কেজিৰ মহিলাৰ বক্সিং শাখাত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হ'ল লভলীনা বৰগোহাঁই। ইতিমধ্যে 3বাৰকৈ কমনৱেলথ গেমছত ভাগ লৈছিল যদিও প্ৰথমবাৰৰ বাবে পদক অৰ্জন কৰিবলৈ সক্ষম হয় লভলীনাই। আৰু ৰূপৰ পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই বুধবাৰে মাতৃভূমি অসমত উপস্থিত হয় লভলীনা বৰগোহাঁই। বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে ঢোলে ডগৰে সম্ভাষণ জনোৱা হয় লভলীনা। বহুত বেছি ভাল লাগিছে, ভবা নাছিলোঁ ইমানখিনি মানুহ দেখিবলৈ পাম এনেকৈ। বহুতেই বেছি ভাল লাগিছে, যেতিয়া কিবা এটা খেলিব যাওঁ, খেলি আকৌ ঘূৰি আহোঁ, নিজৰ ঘৰৰ মানুহখিনিক এনেকৈ দেখিবলৈ পাওঁ, বহুত ভাল লাগিছে। গোটেই মানুহ আহিছে, মানে কেনেকৈ ক'ম আৰু এই সময়খিনিক মই প্ৰকাশ কৰিব নোৱাৰোঁ। বহুত বেছি ভাল লাগিছে। সমান্তৰালভাৱে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে ভাৰত গৌৰৱ লভলীনা বৰগোহাঁই। আমি সকলোৱে গম পাওঁ অসমৰ যিটো ছিটুৱেশ্যন হৈ আছে, এই সময়খিনিত মই ইয়াত নাছিলোঁ থকা হ'লেও মোৰ চাগে কি কৰিলোঁ হয়। মই আহিলোঁ যদি এই প্ৰব্লেমটো কেতিয়াও কোনো ছল্ভ কৰিব নোৱাৰে, কাৰণ মানুহখিনিয়ে যিখিনিৰ ভোগ মানে তেওঁলোকে যি কষ্টত আছে, সেই কষ্টখিনিটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ। আমি আহিলেও কথা পাতিলেও আমি সেইখিনি নিজে অনুভৱ কৰিব নোৱাৰোঁ, কাৰণ তেওঁলোকে ভুগিছে, তেওঁলোকে বুজি পাইছে। আৰু তথাপিও নিজৰ মানুহখিনিক এইটো অৱস্থাত দেখি মই তাত বহুতেই বেছি মোৰ বেয়া লাগিছিলে, কাৰণ গেমত মই ভালদৰে ফ'কাছে কৰিব পৰা নাছিলোঁ। কিন্তু চেষ্টা কৰিছিলোঁ, কাৰণ মই দেশৰ কাৰণে খেলিব গৈছোঁ, যাতে মই নিজৰ যোনটো কাম মই তাক ভালকৈ কৰিব পাৰোঁ। আৰু চেষ্টা কৰিছিলোঁ যাতে ইয়াতো থাকিব পাৰোঁ, ইয়াৰ পৰাও মোৰ পৰা যি হয় মই কৰিব পাৰোঁ। মোৰ তাতে বেছি আছিলে, আৰু এতিয়া আহিছোঁ, মই যাতে আহিব পাৰোঁ, এবাৰ হ'লেও খবৰ ল'ব পাৰোঁ, তাৰে চেষ্টা কৰিম। ইফালে গ্লাছগোৰ এখন ভাৰতীয় ৰেষ্টুৰেণ্টত নেপকিনত থকা ভাৰতীয় মেপৰ পৰা উত্তৰ পূবক বিচ্ছিন্ন কৰা বিষয়টোক লৈ মন্তব্য প্ৰদান কৰে ভাৰত গৌৰৱ লভলীনা বৰগোহাঁই। আমি গৈছিলোঁ ৰেষ্টুৰেণ্ট এটাত, মানে যিহেতু কি ক'ম, জিকি অহাৰ পিছত যোনটো মানে চেলিব্ৰেশ্যনৰ কাৰণে যোৱা হৈছিলে তাত। তো মোক এজনে আহি ক'লে যে আমাৰ ভাৰতৰ মেপখনত আমাৰ নৰ্থ ইষ্টখন নাই, আমি ইয়াত কিয় খাবলৈ আহিলোঁ। তেওঁলোকে এনেই আৰু জাষ্ট কথাটো কৈছে যে বেয়া লাগিছে আৰু দেখি পিনি। তো মই প্ৰথমতে ইমান এটা ভবা নাছিলোঁ, টিচু পেপাৰখনতনো কোনে ইমান গুৰুত্ব দিয়ে, এনেই মিষ্টেক হ'ব পাৰে। তাৰপৰা মই বাহিৰত গ'লোঁ, লবিত যেতিয়া গৈ দেখিলোঁ, তাত মানে তেওঁলোকৰ যোনটো লগ' হয়, লগ'টোতেই বহুত ডাঙৰকৈ বনোৱা আছে, কিন্তু তাত আমাৰ নৰ্থ ইষ্টৰ মেপখন নাই। মোৰ বেয়া লাগিলে, আৰু ভিতৰত তেওঁলোকে পূৰা চেলিব্ৰেট কৰি আছে। মই মাইকত কোনোবাই এনাউন্স কৰি আছে। তো মই অকণমান দেৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ, মই কথা এটা ক'ব বিচাৰিছোঁ, আৰু মই বহুত পলাইটলি ক'লোঁ, কাৰণ মই তেওঁলোকক পলাইটলি ক'লোঁ যে এইটো মোৰ বেয়া লাগিছে, আমাৰ বেয়া লাগিছে। প্ৰথমতেতো কৈছে এইটো নোৱাৰি কৰিব বা এনেকৈ দেখাই আছিলে, কিন্তু পিছত কৈছে নাই আমি গুৰুত্ব দিম, আমি যাতে চেঞ্জ কৰিম, চৰিও ক'লে। তো তাৰপিছত সেইটো একশ্যনো ল'লে, আৰু ইণ্ডিয়ান এম্বেচিডিও তাৰ ওপৰত একশ্যন লৈছে। আজাৰাৰ পৰা বিকাশ আৰু দিল্লীৰ পৰা চাণক্য হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।